আৰম্ভণিতে এটা ব্ৰেকিং কামৰূপৰ গৰৈবাৰীৰ মহিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। মহৰ আলী আৰু আব্দুল হক চাহেবৰ বাসগৃহত জুই লাগিছে। জুইত ভস্মীভূত পৰিয়ালৰ দুটাৰ ইতিমধ্যে তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। এতিয়াও জানিব পৰা হোৱা নাই জুই লগাৰ কাৰণ। অগ্নিকাণ্ডত দুটা পৰিয়ালৰ 20 লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষয়ক্ষতি হৈছে। পুনৰ এবাৰ উল্লেখ কৰিছোঁ, ইতিমধ্যে অগ্নিকাণ্ডত বাসগৃহকেইটা সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। এটা ভয়ংকৰ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। কামৰূপৰ গৰৈমাৰীৰ মহিমাৰীত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। মহৰ আলী আৰু আব্দুল হক চাহেবৰ বাসগৃহত হঠাৎ জুই লাগিছে আৰু জুইত ভস্মীভূত হয় পৰিয়াল দুটাৰ তিনিটাকৈ ঘৰ। সম্পূৰ্ণৰূপে ছাই হৈ গৈছে তিনিটাকৈ ঘৰ। এতিয়ালৈকে জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত দুটা পৰিয়ালৰ 20 লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষয়ক্ষতি হৈছে। কামৰূপৰ গৰৈমাৰীৰ মহিমাৰীত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। মহৰ আলী নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত ইতিমধ্যে জুই লাগিছে আৰু দুটাকৈ পৰিয়ালৰ তিনিটা বাসগৃহ সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। অগ্নিকাণ্ডত 20 লক্ষাধিক টকাৰ সা সম্পত্তিৰ ক্ষয়ক্ষতি হৈছে। মহৰ আলী আৰু আব্দুল হক চাহেবৰ বাসগৃহত হঠাৎ জুই লাগে, কিন্তু ক'ৰ পৰা জুইৰ সূত্ৰপাত হ'ল এতিয়াও জানিব পৰা হোৱা নাই। 8:30 মান বজাত মহিমাৰী গাঁৱত মৰিউদ্দিনৰ ঘৰত আৰু হক চাহেবৰ ঘৰত আকস্মিক গোহালি ঘৰত জগা দিয়া জুইৰ পৰা জুই লাগি যায়। ঘৰখন পুৰা ভস্মীভূত হৈ যায়। তাৰ লগতে পূবৰ যিটো হক চাহেবৰ ঘৰ, সেইটো পকী ঘৰখন বিস্তৰ বহুত ক্ষতি হয়। পশ্চিম ফালে থকা এটা ৰন্ধা ঘৰ লগতে এটা থকা ঘৰ জুই লাগে। জুই লগাৰ পিছত ৰাইজে পানী আৰু বালাৰে জুইখিনি নমোৱাত সক্ষম হৈছে, যদিও বহুত বিস্তৰ ক্ষতি হোৱা দেখা যায়। ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে নেকি? ফায়াৰ ব্ৰিগেডৰ গাড়ীত ফোন আমাৰ অচি ছাৰৰ জৰিয়তে ফোন কৰা গৈছে। তেখেতে কোৱা মতে গাড়ীখন আপোনাৰ গুমিলৈ আহি পাইছে, ছয়গাঁৱৰ পৰা গুমিলৈ আহি পাইছে বুলি আমাক জনাইছে। জুই এতিয়া 80% নমোৱা হৈছে, বাকী 20% ৰৈ আছে। মানুহে ৰাইজে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।